কিছুমান মানুহে ক'ব বিচাৰে যেন টকাৰে সকলো নহয়, টকাৰে সকলো কাম কৰিব নোৱাৰে, আৰু টকাৰে সকলো কাম কৰিব পাৰিলেও টকাৰে মান সন্মান আদি কিনিব নোৱাৰে, এই বুলি বহুতে কয়। কিন্তু মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ, টকাৰে সকলো। বৰ্তমান যুগত টকাৰে কৰিব নোৱাৰা কাম একোৱেই নাই। আপোনালোকে কি বুলি ভাবে? তেন্তে আহক এই টকাৰে কি কি কাম কৰিব পাৰে তাৰে আজি অলপ বিশ্লেষণ কৰোঁ। এজন ব্যক্তি তেওঁ চোৰ অথবা ডকাইতেই হওক, নতুবা বিভিন্ন সাধাৰণ জনতাক দালালি কৰি ৰাম ঠগনেই নিদিয়ক কিয়, তেওঁ কিন্তু সমাজৰ এজন বিশিষ্ট ব্যক্তি আৰু সমাজ সেৱক। গাঁৱৰ অথবা ওচৰৰ গাঁৱৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতেই হওক, তেওঁ কিন্তু এজন বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ পায়। গাঁৱৰ ছিনিয়ৰ ব্যক্তিসকলে নোপোৱাৰ আসনখন কিন্তু তেওঁহে পায়, আৰু বাৰে বাৰে মাইকত ঘোষণা কৰি থাকে, এইবাৰ আমি মঞ্চত আদৰিব ওলাইছোঁ আমাৰ গাঁৱৰে এজন বিশিষ্ট ব্যক্তি তথা গণ্যমান্য ব্যক্তি, সমাজ সেৱক, মানৱ দৰদী, মাননীয় শ্ৰীযুত অমুক ডাঙৰীয়া দেৱক এখন ফুলাম গামোচাৰে আদৰিব আমাৰ সংঘৰ সভাপতি মহোদয়। চাওকচোন কেনে সন্মান। এই যে যিসকল ব্যক্তিয়ে সমাজত একোখনকৈ ফুলাম গামোচা দি তেওঁক এনেদৰে আদৰিছে, তেওঁলোকেও জানে যে সেই ব্যক্তিজন এজন বদমাছ, স্বাৰ্থপৰ আৰু সমাজে বেয়া পোৱা এজন বিশিষ্ট ব্যক্তি। তথাপিও কিন্তু তেওঁলোকে আমাৰ অসমীয়াৰ ব্যাকৰণত যিমানবোৰ সন্মানীয় বাক্য আছে, সকলো বাক্য একগোট কৰি তেওঁক এইদৰে সন্মান সহকাৰে আদৰি মঞ্চত এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আৰু এই উদ্যোক্তাসকলে দিয়া এই মান সন্মান তেওঁ জানো টকাৰে কিনি লোৱা নাই? তেন্তে কিয় আপোনালোকে কয় টকাৰে সকলো কৰিব পাৰিলেও মান সন্মান কিনিব নোৱাৰে বুলি? গাঁওখনততো আৰু বহুতো ছিনিয়ৰ ব্যক্তি আছিলে, সমাজ সেৱক আছিলে, যি নেকি সমাজৰ হৈ কাম কৰিছে, যিয়ে উঠি অহা নৱপ্ৰজন্মক ভাল পথ প্ৰদৰ্শন দেখুৱাইছে, যিয়ে সমাজৰ লগত ওতঃপ্ৰোতভাৱে সামাজিক কামত জড়িত হৈ আছে। গাঁৱৰ তথা ওচৰ চুবুৰীয়াৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ হকে আগবাঢ়ি গৈছে, ভাল কামৰ পথ নিদৰ্শন দেখুৱাইছে তেওঁলোকে। কিন্তু সেই বিশিষ্ট ব্যক্তিকেইজনক কিয় এনেদৰে মঞ্চত আদৰা নহয়? ইয়াৰ কাৰণে জানো টকা নহয়? আৰু যিকেইজন উদ্যোক্তাই এনেবোৰ মানুহক সন্মান সহকাৰে মঞ্চত ফুলাম গামোচা দি আদৰে, তেওঁলোকক কিন্তু আপুনি দুখ ধৰিব নোৱাৰিব। কাৰণ এটা অনুষ্ঠান পাতিব গ'লেও বহুতো টকাৰ প্ৰয়োজন হয়। গতিকে তেওঁলোকে সেই টকাৰ বাবে এইবোৰ কাম কৰে বুলি আপোনালোকে ভাবক। আৰু ২ নম্বৰতে মই কওঁ, যদিহে আপোনাৰ টকা থাকে তেন্তে আপুনি জানি লওক শহুৰৰ ঘৰৰ একমাত্ৰ আদৰৰ জোঁৱাই। আপোনাৰ শহুৰৰ ঘৰ পৰিয়ালৰ মানুহে আপোনাৰ আচাৰ ব্যৱহাৰ এইবোৰত আপোনাক বেয়া নাপায়, কিন্তু এইবোৰতে জানো সন্তুষ্ট? সকলো পিতৃ মাতৃয়ে বিচাৰে যে নিজৰ সন্তানবোৰ সুখেৰে থাকক, আৰু আপোনাৰ শহুৰঘৰ পৰিয়ালৰ মানুহৰ এটাই মাথো চিন্তা যে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে ধন টকা পইচা নাই। আৰু তাতেই যদি দ্বিতীয়জন ধন টকা পইচাৰ থকা জোঁৱাইক থাকে, তেতিয়াতো ক'বই নালাগে। শহুৰৰ ঘৰৰ সকলো কথা বতৰা খা খবৰ তেওঁহে আগতীয়া পাব। আপুনি কিন্তু বহুত পলমকৈহে খবৰটো পাব। টকা থাকিলে আপুনি পৰিয়ালৰ বা আত্মীয়ৰ মাজত এজন নামী দামী ব্যক্তি। পৰিয়ালৰ যিকোনো কাজ সকাম বা যিকোনো বিপদ আপদত আপুনি ২৪ ঘণ্টাৰ লগত থাকি যিমান উৎসাহ, উদ্দীপনা, প্ৰেৰণা আৰু দিহা পৰামৰ্শ নিদিয়ক কিয়, যদিহে আপুনি পৰ্যাপ্ত পৰিমাণে ধন টকা পইচা দি সহায় কৰিব নোৱাৰে, তেন্তে পৰিয়ালৰ আৰু আত্মীয় স্বজনৰ পৰাও আপুনি অপ্ৰিয় হৈ পৰিব। আনহাতে যিজনী ছোৱালীয়ে বিয়াৰ আগতে আপোনাক কৈছিল
যে মোক ধন টকা পইচা একোৱেই নালাগে, মাথো আপোনাৰ নিভাঁজ পবিত্ৰ মৰম আৰু ভালপোৱা মোক লাগে। আৰু সেইজনী ছোৱালী বিয়াৰ পাছত যেতিয়া আপুনি প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰিব নোৱাৰিব, তেতিয়া দেখিব আপোনালোকৰ সুখৰ সংসাৰখন লাহে লাহে ফাট মেলিব ধৰিছে। যিজনী পত্নীয়ে নেকি আপোনাৰ চকুলৈ চাই কথা নকয়, সেইজনী পত্নীয়ে আপোনাৰ চকুলৈ কি আপোনাৰ মুখে মুখেও জবাব দিবলৈ বাধ্য হৈ পৰে, কিয়নো আপোনাৰ পত্নীৰ সকলো অভাৱ অভিযোগ আপুনি সম্পূৰ্ণভাৱে পূৰণ কৰিব পৰা নাই। আৰু যদিহে আপুনি আপোনাৰ পত্নীৰ সকলো অভাৱ অভিযোগ বিচৰা ধৰণে পূৰণ কৰিব পাৰে, তেন্তে জানি ল'ব আপুনি আপোনাৰ পত্নীৰ ওচৰত এজন শ্ৰেষ্ঠ পতি। আৰু যেতিয়ালৈকে আপুনি আপোনাৰ পৰিয়ালৰ বা ল'ৰা ছোৱালীৰ যিকোনো অভাৱ অভিযোগ সময়মতে বা বিচৰা মতে পূৰণ কৰিব পাৰে, তেতিয়াহে আপুনি এজন শ্ৰেষ্ঠ পিতৃ। আত্মীয় স্বজনৰ ওচৰত নামী দামী ব্যক্তি, পত্নীৰ শ্ৰেষ্ঠ স্বামী, ল'ৰা ছোৱালীৰ শ্ৰেষ্ঠ পিতৃ। আৰু শেষত আপুনি এটা কথা জানি থওক, যাৰ হাতত টকা আছে তেওঁৰ সকলো আছে। বৰ্তমান যুগত যাৰ হাতত টকা নাই তেওঁৰ একো নাই। আৰু দেখিব যদি আপোনাৰ টকা নাই, আপুনি আপোনাৰ প্ৰিয় আত্মীয় স্বজনৰ পৰাও বন্ধু বান্ধৱৰ পৰাও আপুনি লাহে লাহে ক্ৰমান্বয়ে এলাগী হৈ পৰিছে। আপুনি জানি থওক, যাৰ হাতত টকা নাই তেওঁ একো নাই। মানি ইজ দ্য বেষ্ট পাৱাৰ। এক কথাত ক'বলৈ গ'লে, যদি আপোনাৰ হাতত টকা নাই তেন্তে আপোনাৰ একোৱেই নাই। যদি আপোনাৰ হাতত টকা আছে তেন্তে আপুনি গৰীবৰ বন্ধু। যদি আপোনাৰ হাতত টকা আছে তেন্তে আপুনি বন্ধুৰ শ্ৰেষ্ঠৰ বন্ধু। যদি আপোনাৰ হাতত টকা আছে তেন্তে আপুনি এটা অনুষ্ঠানৰ এজন বিশিষ্ট সন্মানীয় সমাজসেৱক, গণ্যমান্য ব্যক্তি বা বিশিষ্ট অতিথি। যদি আপোনাৰ হাতত টকা আছে আপুনি শহুৰৰ ঘৰ পৰিয়ালৰ আদৰৰ জোঁৱাই। আৰু যদি আপোনাৰ হাতত টকা আছে সন্তানৰ শ্ৰেষ্ঠ পিতৃ। মুঠতে এটা কথা জানি লওক, যদি আপোনাৰ টকা আছে আপোনাৰ সকলো আছে। যদি আপোনাৰ হাতত টকা নাই তেন্তে আপুনি অনুমান কৰক, লাহে লাহে আপোনাৰ আত্মীয় স্বজন তথা পৰিয়ালৰ আৰু বন্ধু বান্ধৱৰ পৰা ক্ৰমান্বয়ে এলাগী হৈ পৰিব ধৰিছে। মুঠতে বৰ্তমান সময়ত টকাই সকলো বুলি মই ভাবোঁ। আৰু আপোনালোকে কি বুলি ভাবে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মানি ইজ দ্য বেষ্ট পাৱাৰ।